নমস্কাৰ, মই ৰুবুল আপোনালোকে চাই আছে জনসংবাদক হওক। এই মুহূৰ্তত লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ। আজি যোগীঘোপাৰ বালাপাৰা জাতীয় বিদ্যালয়ত প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগত সংগতি ৰাখি বিদ্যালয় সপ্তাহত বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰে। উক্ত শোভাযাত্ৰাৰ জৰিয়তে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ মাজত থকা একতা ভাতৃত্ববোধৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে চেষ্টা কৰে। হয়, আজি আমি প্রত্যেক বছরের দরে এইবেলিও আমি বালাপাড়া জাতীয় বিদ্যালয় 23তম বর্ষ উপলক্ষে বা প্রতিষ্ঠা দিবসের লগত সংগতি রাখি আজি আমি বারে বরণীয়া সাংস্কৃতিক বিভিন্ন জাতি জনগোষ্ঠীর সাংস্কৃতিক একগোট হয়ে এটি সাংস্কৃতিক শোভাযাত্রা দল ওলাইছো বালাপাড়া বজারের মাজেদি। আৰু এইখিনিতে আমি ক'ব বিচাৰোঁ যে আমি যে অসমীয়া এটা বৃহত্তৰ জাতি, বিভিন্ন জনগোষ্ঠী একত্ৰিত হৈ যে এটা অসমীয়া বৃহত্তৰ জাতি গঠন হৈছে তাৰ এটা এই ৰেলীৰ যোগেদি আমি বাৰ্তা দিব বিচাৰিছোঁ। আৰু আটাইতকৈ যিটো বৰ্তমান চলি আছে বাল্য বিবাহ, সেই বাল্য বিবাহ ৰোধ কৰক বা বন্ধ কৰক, তাৰ পৰিৱৰ্তে ছাত্ৰ ছাত্ৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ শ্লোগান দিছে এই ৰেলীৰ মাজত। আৰু এইটো আমাৰ প্ৰত্যেক বছৰেই চলি থাকে আৰু আগন্তুক দিনতে চলি থাকে। হয়, মই বৰ্তমান যোগীঘোপাৰ বালাপাৰাত উপস্থিত আছোঁ আৰু বালাপাৰা জাতীয় বিদ্যালয়ৰ পৰা এক বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছে। ইয়াত কিনকিনীয়া বৰষুণৰ মাজত বালাপাৰাত এক নতুন পৰিৱেশ দেখিবলৈ পাইছে। ইয়াত বিহু দল আছে, গোৱালপাৰীয়া আছে, চাহ জনগোষ্ঠী, বঙালী, তাৰপিছত জংলী, কৃষক সকলোবোৰ আছে। ইয়াতে অসমৰ যি সংস্কৃতি ইয়াতে বালাপাৰা জাতীয় বিদ্যালয়ৰ পৰা দাঙি ধৰিবলৈ চেষ্টা কৰিছে। ইয়াত জংলী চাওক, তাৰপিছত ইফালে আছে নেপালী, আৰু ইয়াত চাওক দৰা কইনাৰ গ্ৰুপ আছে ইয়াতে, আৰু ইফালে মাছমৰীয়া আছে, মহহ আছে। ইয়াৰ পিছে পিছে আছে বাল্য বিবাহ। ইয়াত বৰ্তমান অসমৰ প্ৰধান সমস্যা হৈছে বাল্য বিবাহ। ইয়াত বাল্য বিবাহ প্ৰতিৰোধৰ এটা মেছেজ দিবলৈ ইয়াতে দৰা কইনাই চেষ্টা কৰিছে। তুমি কি হৈছা? দৰা হৈছা? চাওক জিকিৰ জাৰি, ইফালে জয়মতী হৈছে। কি হৈছে তোমালোকৰ? কি চলি আছে?